আজিয়া লৈছোঁ শুকান মিছা মাছ আৰু শুকান মিছা মাছৰ এখন ভাজি বনা হয় বহুত টেষ্টি লাগে খাই এটা বলক ইয়াৰ প্ৰথমতে সিজাই লওঁ মাছখিনি পুৰা মানে একদম সিজাই ল'ব লাগিব তেতিয়া নহলে ইয়াৰ পৰা চেণ্টটো ওলাই থাকিব এনেকৈ অকণমান চেণ্টটো ইনো ওলাই বোলে সেইটো সহ্য কৰিব পাৰি আৰু বৰ ভাল লাগে খাই কিন্তু অকণমান বেছিকৈ সিজাই ল'ব পাৰিলে ভাল লাগে সিজাই লৈছোঁ ধুনীয়াকৈ আৰু অকণমান সময় সিজিব লাগিব তাৰপিছত এয়া বেলেগ এটা যতনলৈ টুকি পেলাই ভাজিটো বনাবলৈ ষ্টাৰ্ট কৰি দিম আৰু তাৰপিছত এতিয়া মাছখিনি ধুনীয়াকৈ এনেকৈ সিজোৱাৰ পাছত মই এনেকৈ মানে চাকনিখনত এনেকৈ লৈ লৈছোঁ তেতিয়া মানে ভাল হয় আৰু পানীটো গুচি যায় তাৰপিছত আকৌ এবাৰ ধুনীয়াকৈ এনেকৈ পানী দি পেলাই ধুই ল'লোঁ ধুই পেলাই এতিয়া ইয়াৰ পৰা পানীটো যাবৰ কাৰণে এনেকৈ থৈ দিম অকণমান সময় তেতিয়ালৈকে মই বাকীখিনি বস্তু যোগাৰ কৰি লওঁ তাৰপিছত এতিয়া এয়া গেছত কেৰাহীখন পাতি দিছোঁ কেৰাহীখন দেখি আকৌ নক'ব দেই লেতেৰা বুলি মানে কেৰাহীখন এই কেৰাহীবোৰ কি হয় এবাৰ ধুই দিয়াৰ পাছত দুবাৰমান আকৌ বনাই দিয়াৰ পাছত ৰঙা লিখা হৈ যায় আকৌ ধুই দিয়াৰ পাছত চাফা হৈ যায় সেনেকুৱা এতিয়া মই মানে ইয়াৰ আগত ইয়াত অকণমান ভাজি বনাই লৈছোঁ মানে মাছৰ পিটিকি মানে ভাজিটোত ব্যৱহাৰ কৰিবৰ কাৰণে সেই আলু ভাজিখিনিও দিম তাৰপিছত এতিয়া তেলখিনি গৰম হৈ গৈছে এতিয়া ইয়াতে প্ৰথমতে দি দিম পিঁয়াজখিনি ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ দেই মোৰ বেলেগ কেঁচা জলকীয়া যে আনি থোৱা নাই সেইটো কাৰণে মই ইয়াতে ধানমৰিচ কেইটামান দি দিছোঁ এইকেইটা সিজাৰ পাছত এনেকৈ হেতাৰে হেঁচি হেঁচি দিলে ভাজি যাব আৰু এনেই মোৰ বৰ বিহু চাওকচোন কেকো এটা আহিলে ইমাৰ্জেঞ্চি এতিয়া কেকটো বনাব লাগে তাকো 2 ষ্টেপৰ 2 টায়াৰ হয় সেই এইটোৱে কৰিম নে বোলে সকামো আছে সেনেকৈ আৰু কামো কৰি থাকিব লাগে সেই ইয়াতে থেতিয়াই ঢালিছিলোঁ আদা নহৰু সেয়াও দি দিছোঁ নিমখ অকণমান দিছোঁ যিহেতুকে আলু ভাজিটো নিমখ আছে সেইকাৰণে অকণমান দিছোঁ হালধি এতিয়া ইয়াতে বইল কৰি থোৱা মাছখিনি দি পেলাই ভাজি দিম একদম ল' ফ্লেম দি ভাজিছোঁ মানে মাছখিনি নহ'লে পটককৈ মানে হেৰি হৈ যাব যে ধৰি যাব ভিতৰলৈকে সিজিব লাগিব ন ধুনীয়াকৈ মিলি যাব লাগিব সেইটো কাৰণে একদম পূৰা ল' ফ্লেম দি ভাজি আছোঁ হৈছেগৈ আৰু ভজা ইয়াতে মই অকণমান কাশ্মীৰী ৰেড দিছোঁ মানে এইটো অপশ্যনেল হয় দেই মানে মই অকণমান ধুনীয়া লাগিলে ভাল পাওঁ খোৱা বস্তুবোৰ অকণমান ধুনীয়া লাগিলে ভাল লাগে কাৰণে দিছোঁ তাৰপিছত অকণমান মিট মছলা দি দিম এইটো অপশ্যনেল আপোনালোকে দিবও পাৰে নিদিবও পাৰে এইটো নিজৰ কথা তাৰপিছত অকণমান গৰম মছলা দিছোঁ গৰম মছলাটো দিবই খালি দেই অকণমান দিলে এইটো ভাল অকণমান দিছোঁ জিৰা গুড়ি তাকৰকৈ আকৌ লৰাই লওঁ এতিয়া ইয়াতে মই আলু আগতীয়াকৈ অকণমান দীঘল দীঘলকৈ কাটি ফ্ৰাই কৰি লৈছিলোঁ সেয়াও দিছোঁ এতিয়া শেষত কেইখিলামান মান ধনিয়া পাত আৰু নৰসিংহ পাত ছিঙি ল'লোঁ ধুনীয়াকৈ ধুই কৰি ল'লোঁ তাৰপিছত ইয়াতে দি মিলাই দিম তাৰপিছতে আৰু শুকান মিছা মাছৰ ভাজিখন ৰেডি ইয়াৰ পৰা আপোনালোকে বেলেগ কিবা দি যদি ইচ্ছা কৰে বনাব পাৰে যেনে ধৰক বিলাহী দিব পাৰে মই নাই দিয়া বাৰু এতিয়া এয়া চাওক মোৰ একদম মিছা মাছৰ শুকান মিছা মাছৰ মানে ভাজিখন ৰেডি হৈ গৈছে দেখিবলৈ বাৰু কেনেকুৱা লাগিছে একচুৱেলি মানে দেখিবলৈ যেনেকুৱা ধুনীয়া হয় খাবলৈও বহুত বেছি ধুনীয়া হয় আপোনালোকে বাৰু এনেকৈ বনাই খাইছেনে যদি খোৱা নাই একবাৰ ট্ৰাই কৰি চাব দেই